নমস্কাৰ। এতিয়া আপোনাৰ মই আগৰ মেৰিট লিষ্ট এখন ফাইনেল মেৰিট লিষ্ট এখন আপোনালোকৰ লগত এনালাইচিছ কৰিম। আপোনালোকে নিজে গম পাব যে কাট অফটো কিমান যোৱাৰ চান্স আছে। জাষ্ট এখন যিখনতে মানে এইবাৰ আৰু যোৱাবাৰ দুইটা এডতে য'ত হায়েষ্ট পোষ্ট আছিলে সেইখন ডিষ্ট্ৰিক্টেই মই এনালাইচিছ কৰিম, আপোনালোকৰ সন্মুখতে কৰিম, আপোনালোকে নিজেই দেখিব। এতিয়া তাৰ মেৰিট লিষ্টখন ডাউনলোড কৰিবলৈ হ'লে আপোনাৰ ক্ৰমত গৈ মই লিংকটো হেৰি কৰি থোৱা আছিলে DEE ফাইনেল মেৰিট লিষ্ট 2023 এইখন। ইয়াত আপোনাৰ মই এতিয়া এক ছেকেণ্ড লখিমপুৰৰ LP মেৰিট লিষ্টখন উলিয়াম, মই ডাউনলোড কৰি থোৱা আছিলে। ইয়াত আপোনালোকে দেখিব এইটো এডটো 2023। ইয়াত লখিমপুৰত OBC MOBCৰ আপোনাৰ টোটেল পোষ্ট আছিলে 23। তাত বাকীখিনি পাৰ্চেণ্টেজ আপোনালোকৰ এতিয়া চাবলগীয়া কথা নাই। ইয়াত এইটো লখিমপুৰ ডিষ্ট্ৰিক্টৰ OBCখিনি চাইছোঁ 29টা পোষ্ট এয়া আছে নহয়, 29টা পোষ্ট OBC। ইয়াত আপোনাৰ টেটৰ মাৰ্ককেইটা চাওক, 59 আছে, 58 আছে, 56, 56, 55, 54, 71, 68 এনেকুৱা ধৰণৰ ধৰক 50 তলত আছে, 60 তলত আছে বহুতৰ টেটৰ মাৰ্কটো। এই যিখিনি 72, 68 এইকেইটা যে দেখিছে, এইকেইটাৰ কাৰণে আপোনালোকে ভয় খাব নালাগে। কাৰণ এই 72, 66 এইবিলাক যে চব URত সোমাই যাব। আৰু URত সোমোৱাৰ লগে লগে আপোনালোকৰ এভাৰেজ দেখিছেনে 54, এইটো 54 যে 667 এইটো আপোনাৰ চি টেটত পোৱা মাৰ্ক কাৰণে হৈছে, এনেই 55 লাগে, এইবিলাক 55, 56 মোটামুটি আপোনালোকে ধৰি লওক। যদি আপোনাৰ টেটত 56, 57 এনেকুৱাও আছে, টেটৰ কথা কৈছোঁ যে অনলি টেটৰ কথা কৈছোঁ, অভাৰঅল পিছৰ কথা। অনলি টেটৰ যদি আপোনাৰ 56, 57, 58 এনেকুৱাও আছে মাৰ্ক OBC হৈ পেলাই, তথাপিও আপোনাৰ মেৰিট লিষ্টত নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ যোৱাবাৰ 29টা পোষ্ট, তথাপিও দেখিছেনে কিমানে টেটৰ পাইছে। ঠিক সেইদৰে এই 71বিলাক 68বিলাক চব URত গুচি যাব। ঠিক আছে, 29টা পোষ্টতে ইমান ধুনীয়া কাট অফত আহিছিলে ন। এইটো আছিলে আপোনাৰ OBCৰ। এতিয়া OBCখিনি যোৱাৰ পিছত SCৰ আছিলে পোষ্ট আছিলে 17টা। SCটো চাওক, SCত 63, 56, 60, 62 এনেকুৱা ধৰণৰ 70 এইখিনিতো বাহিৰত গুচি যাব, গম পাইছে। 60, 58, 58, 57 গম পালে। এতিয়া 17টা মানুহৰ মোটামুটি 55ৰ পৰা 60 ভিতৰত সংখ্যাটো বেছি আছেনে, মানে আপোনাৰ SCটো কাট অফ কম যোৱাৰ চান্স আছে। এতিয়া STPৰ চাওক, STPৰটো মানে পূৰাই আপোনাৰ 60 তলতে আছে, 55, 59, 55, 55, 55 বেছি আছে। এনেকুৱা পাৰ্চেণ্টেজ যাৰ আছে তেওঁ STও পোৱা চান্স আছে। এতিয়া আমি মেইনখিনি চাম URৰ পোষ্ট যোৱাবাৰ আছিলে 125টা। 125টাত আপুনি চাওক টেটৰ মাৰ্ক 80%লৈকেও পাইছে, কোনোবা এজনে দুজনে পায় 80%টো বেছি নাই, ৰেয়াৰ কেছ। 80% পাইছে, 68, 62 দেখিছেনে, 69, 61লৈকে পাইছে, 64, 60ও পাইছিলে। 125টা পোষ্টতে আপোনাৰ 60লৈকে আহিছে। এইটো 60 মানে এনেই এইটো মাৰ্কটোতো এতিয়া দৰকাৰ নাই, অকল টেটৰ মাৰ্কটোহে চাব লাগে আমাৰ। 60, 62, 63, 63, 62 দেখিছেনে, 62, 70ৰ ওপৰত বেছি নায়েই মানুহ, 68ৰো কম আছে, 63, 64 মানে বেছি থকাকেইটা মই চোৱা নাই, এই কম আছে ন। 60, 63 এনেকুৱা 61, 67 মোটামুটি 60 হয়নে। 125টাৰ ভিতৰত 60ৰ ওচৰে পাঁজৰে থকা মানুহৰ সংখ্যা বেছি, যেনেকৈ 60, 61, 62, 63 টেটত এনেকুৱা মাৰ্ক পোৱা সংখ্যাটো বেছি, মানে আপোনাৰ এই 60 পোৱাজনৰ টোটেল মোটামুটি 58 মান আহে। তো 57, 58ত আপোনাৰ UR অহা চান্স আছে, 57, 58ত লখিমপুৰত
গম পালে নহয় এতিয়া এইটো এনেকুৱাই কেছটো আপোনাৰ বিশেষ বেছি কাট অফ নহয় কাট অফটো মানে মোটামুটি ঠিকেই থাকিব মানে 58 57 এনেকুৱা আৰু ধৰক এইটো আছিলে বিশেষকৈ আপোনালোকৰ সন্মুখতে মই এনালাইচিছ কৰিছোঁ ন আপোনালোকে নিজেও দেখিছে টেটৰ মাৰ্কবিলাক এইবিলাক দেখিছেনে আৰু এইবিলাক 73ৰ পৰা পিছৰবিলাক দিছেনে 60 চব 60 ওচৰা-ওচৰি আছে চব 60 ওচৰা-ওচৰি দেখিছেনে 61 মোটামুটি সেই একেখিনিয়ে মূলত এতিয়া কথাটো এইটোৱে বুজা যায় যে কাট অফটো বিশেষ হাই নাযায় যিকোনো এখন ডিষ্ট্ৰিক্টতেই নহওক য'ত কম একেবাৰে পোষ্ট আছে তাত বেলেগ কথা য'ত মোটামুটি পোষ্ট আছে তাত আপোনাৰ কাট অফটো ঠিকেই যাব মানে বেছি হাই নাযায় 1-2জনৰতো বেছি পাৰ্চেণ্টেজ থাকে সেইটো চবতে হয় যিকোনো পৰীক্ষাতে হয় সেইটো লৈ ইমান চিন্তা কৰিব নালাগে আপোনালোকে এতিয়া লিষ্ট সম্ভৱতঃ ওলাবই সোনকালে 25 তাৰিখে PCA ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হোৱাৰ লগে লগে আপোনাৰ ফাৰ্ষ্ট 1-2 তাৰিখে অক্টোবৰ সম্ভৱতঃ ওলাই যাব লিষ্টখন মানে কমন যিখন ভেৰিফিকেশ্যন লিষ্ট ওলাই যাব তাৰ কাৰণে অকণমান অপেক্ষা কৰক শুভৰাত্ৰি সকলোকে